হাই গাইস, এয়া দেখিছে আমাৰ নদীৰ পাৰত বৰ্তমান খেতি কৰা হৈছে আৰু এই আমাৰ বাইদেউ পুৰা জংগল কাটাত পুৰা ব্যস্ত হৈ গৈছে আৰু এয়া আমাৰ বাইদেউ এয়া আমাৰ বাইদেউ গছত জলকীয়া তাৰপিছত বেঙেনা গছত পানী দিব লৈছে আৰু এয়া আমাৰ শাকৰ খেতি এয়া আলু শাক লাও বিভিন্ন ধৰণৰ খেতি কৰা হৈছে বৰ্তমান এতিয়া আমাৰ পানী দিব লগা হৈছে খেতিত বৰষুণ যেহেতু নাই দিন পিছত আৰু আমাৰ খেতিয়ে খেতি হ'ব এয়া দেখিছে আমাৰ বাইদেউ পুৰা পানী দিয়াত ব্যস্ত আৰু এইখনে আমাৰ নদীখন ইয়াৰ পৰা আনি কেনে আমাৰ শাকনি পথাৰখনত পানী দিয়া গৈছে স্পেচিয়েল পানী আৰু এয়া আমাৰ ওলকবি লাগিব আৰু এই আমাৰ বাইদেউ পুৰা একেবাৰে জংঘল চাফা কৰাত লাগি গৈছে এইবাৰ মানে আমাৰ খেতিখন একে ধামাকাদাৰ হৈ উঠিবৰ কাৰণে বাইদেউ পুৰা বল দিছে একেবাৰে 6 মাৰি দিছে বৰ্তমান একদম লাও গছ মানে আগুৰি ধৰিছে আমাৰ লাও খেতিখন জংঘলে সেই গতিকে আমাৰ বাইদেউ অলপমান কোবাই মেলি চাফা কৰিছে এয়া দেখিছে আমাৰ বাইদেউ ডাঙৰ চাঙৰ লৈ ভীম ভীম নকৰিবি ভীমৰ আগত আৰু পুৰা ভাঙি দিম গদাৰ কোব লাগি গৈছে একদম যুদ্ধত এই আমাৰ খেতি গোবৰ সাৰ দিয়া হৈছে আমাৰ ইয়াতে অন্য সাৰ ব্যৱহাৰ কৰা নাযায় কেৱল গোবৰ সাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আমাৰ খেতিখন এয়া আমাৰ খেতি